ওকে সো ইয়াত আমি কি পঢ়িম প্ৰথম কথা আমি চাই লব লাগিব ভাৰতীয় ৰাজনৈতিক দলত আমি পঢ়িব কি লাগিব প্ৰথম কথা ৰাজনৈতিক দল মানেনো কি হয় ৰাজনৈতিক দল আমি যিকোনো এটা বিষয় পঢ়াৰ আগত সেই বিষয়টোৰ অৰ্থ জানিব লাগিব সেই বিষয়টোৰ যদি আমি অৰ্থ গম নাপাওঁ তেতিয়া হলে আমি সেই বিষয়টো তাৰ যিটো প্ৰয়োজনীয়তা তাৰ যিটো প্ৰকৃত যিটো ধাৰণা সেইখিনি আমি গম নাপাম ঠিক আছে সো এন্ড ৰাজনৈতিক দলবিলাক কিয় প্ৰয়োজন নেক্সট আমি পঢ়িব লাগিব ভাৰতৰ ৰাজনৈতিক দলসমূহ কি মই আৰম্ভণিতে কৈছিলো যেতিয়া এটা বিশেষ ৰাজনৈতিক দল এটা বিশেষ অঞ্চলৰ মাজত সীমাবদ্ধ হৈ থাকে তাক আমি আঞ্চলিক ৰাজনৈতিক দল বুলি কওঁ হয়নে ঠিক তেনেদৰে যেতিয়া এটা ৰাজনৈতিক দল এটা গোটেই ৰাষ্ট্ৰখনত অৱস্থিত থাকে যেনেকৈ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ বা ভাৰতীয় জনতা পাৰ্টি গোটেই ৰাষ্ট্ৰখনত আছে ঠিক আছে আমি যদি চাও গোটেই ৰাষ্ট্ৰখনত আছে কেৱল কোনোবা এটা বিশেষ অঞ্চলত আছে বুলে তেনেকুৱা নহয় তুমি যদি আজি যদি অসমত যেনেকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আছে অসমত যেনেকৈ ভাৰতীয় জনতা পাৰ্টি আছে ঠিক তেনেদৰে তুমি কাশ্মীৰতো পাবা ঠিক তেনেদৰে তুমি তামিলনাডুতো পাবা হয়নে সো ৰাজনৈতিক দলবিলাক আমি দুটা ভাগ দেখিবলৈ পাওঁ এটাটো হৈছে ৰাষ্ট্ৰীয় দল যিবিলাক আমাৰ সমগ্ৰ ভাৰততে আমি দেখিবলৈ পাওঁ আৰু তাৰ লগতে আছে কিছুমান আঞ্চলিক দল যিবিলাক কিছুমান বিশেষ অঞ্চলত থকা দেখিবলৈ পাওঁ যেনেকৈ আমি যদি চাওঁ আমাৰ অসম গণ পৰিষদ AGP সো অসম গণ পৰিষদ ৰাজনৈতিক দলটো যদি তুমি চোৱা কেৱল অসমত আছে ইয়াক তুমি তামিলনাডুত বিচাৰি নোপোৱা ইয়াক তুমি কাশ্মীৰত বিচাৰি নোপোৱা কাৰণ কেৱল অসম নামৰ যিটো অঞ্চল এই অঞ্চলটোৰ মাজত সীমাবদ্ধ হৈ থকাৰ বাবে এই দলবিলাকক আমি আঞ্চলিক দল বুলি কওঁ আৰু এনেকুৱা ধৰণৰ আঞ্চলিক দলৰ ভূমিকা কি এই ভূমিকাৰ বিষয়ে আমি পঢ়িব লাগিব ঠিক আছে ওকে তাৰ পিছত আমি পঢ়িব লাগিব গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা কি হোৱা উচিত সো আমাৰ যিটো গণতন্ত্ৰ আছে ন এই গণতন্ত্ৰত আমি আমাৰ যিবিলাক বিৰোধী দল আমাৰ কিছুমান বিৰোধী দল থাকিব লাগিব যেনেকৈ এটা ৰাজনৈতিক দলে যেতিয়া চৰকাৰ গঠন কৰে তোমালোকে নিশ্চয় গম পোৱা আজিৰ তাৰিখত আমাৰ অসমত এখন চৰকাৰ আছে আজিৰ তাৰিখত আমাৰ গোটেই ভাৰতত এখন চৰকাৰ আছে সো সমগ্ৰ ভাৰতত আমাৰ যিখন চৰকাৰ আছে এই চৰকাৰখনক এটা বিশেষ ৰাজনৈতিক দলে গঠন কৰে ঠিক তেনেদৰে আমাৰ ৰাজ্যখনতো আমাৰ চৰকাৰখন এটা বিশেষ ৰাজনৈতিক দলে গঠন কৰে ঠিক আছে সো যেতিয়া এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব আৰু যিটো ৰাজনৈতিক দল অলপমান ভোটৰ কাৰণে পৰাজিত হ'ব সো তেনেকুৱা দলক আমি বিৰোধী দল বুলি কওঁ অৰ্থাৎ তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহল তেওঁলোকে চৰকাৰক বিৰোধিতা কৰিব অৰ্থাৎ চৰকাৰে যদি কিছুমান বেয়া কাম কৰিবলৈ যদি লয় জনসাধাৰণৰ বিৰুদ্ধে যদি কিবা পদক্ষেপ গ্ৰহণ কৰে তেনেকুৱা পদক্ষেপৰ ক্ষেত্ৰত ধনাত্মক যেটো বিৰোধিতা হয় এই বিৰোধিতাটো আমাৰ বিৰোধী দলবিলাকে কৰিব লাগিব ঠিক আছে আৰু তাৰ পিছত আমি চাব লাগিব মৰ্চা চৰকাৰৰ প্ৰাসংগিকতা আৰু ইয়াৰ দুগুণ সো মৰ্চা চৰকাৰ মানে কি মৰ্চা সব এইখিনিতে তোমালোকক ক'ব বিচাৰিছো যেতিয়া এটা ৰাজনৈতিক দলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়া দুই তিনিটা ৰাজনৈতিক দলে একত্ৰিত হৈ চৰকাৰ গঠন কৰে তাক আমি মৰ্চা চৰকাৰ বুলি কওঁ যেনেকৈ অসমত ভাৰতীয় জনতা পাৰ্টিয়ে অকলে চৰকাৰ গঠন কৰা নাই ভাৰতীয় জনতা পাৰ্টিৰ লগত অসম গণ পৰিষদ তেওঁলোক একত্ৰিত হৈ তেওঁলোকে চৰকাৰখন গঠন কৰিছে সো এনেকুৱা ধৰণৰ চৰকাৰবিলাকক আমি মৰ্চা চৰকাৰ বুলি কওঁ আৰু আজিৰ তাৰিখত এই মৰ্চা চৰকাৰৰ প্ৰাসংগিকতা কি আৰু ইয়াৰ দুখ গুণবিলাকো আমি আলোচনা কৰিব লাগিব ঠিক আছে ওকে ওকে সো প্ৰথমতে তো আমি চাইলৰ ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা ঠিক আছে ওকে সো প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মৰ লগে লগে ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাষ্ট্ৰন্তৰ দিনত ৰজা আছিল একচ্ছত্ৰী শাসক আৰু তেওঁৰ মুখৰ কথাই আছিল আইন কিন্তু পৰৱৰ্তী
পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হ'ল আৰু তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে গণতন্ত্ৰৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজত এক যোগসূত্ৰ ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে সো কি কৈছে ইয়াত প্ৰথম কথা ইয়াত কোৱা হৈছে যে আমাৰ ৰাজনৈতিক যিটো দল হয় এই ৰাজনৈতিক দলৰ যিটো ধাৰণা এই ধাৰণাটোৰ আৰম্ভণি কেতিয়া হ'ল কৈছে যেতিয়া আমাৰ গোটেই বিশ্বত গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্ম হৈছিল গণতন্ত্ৰ মানে কি গণতন্ত্ৰ মানে হৈছে যেতিয়া জনসাধাৰণে তেওঁলোকে নিজৰ মাজৰ পৰা নিজৰ ইচ্ছা অনুসৰি দুই এজন ব্যক্তিক নিৰ্বাচনৰ মাধ্যমেৰে নিজক শাসন কৰাৰ সুযোগ সুবিধা প্ৰদান কৰে সেই ব্যৱস্থাটোক আমি গণতন্ত্ৰ বুলি কওঁ আৰু এই যিটো গণতান্ত্ৰিক যিটো ধ্যান ধাৰণা এইটো আধুনিক যুগৰ এটা নতুন সংযোজন ঠিক আছে আগতেটো কি আছিল আগতে আমাৰ ৰাজতন্ত্ৰ আছিল হয়নে ৰাজতন্ত্ৰত কি হয় ৰাজতন্ত্ৰত এজন ৰজা থাকে ৰাজতন্ত্ৰত এজন ৰজা থাকে ৰজাই শাসন কৰে জনসাধাৰণক কিন্তু আধুনিক যেতিয়া আধুনিকতা বা যেতিয়া আমাৰ পশ্চিমীয়া ধ্যান ধাৰণে আমাৰ সমগ্ৰ বিশ্বক যেতিয়া আৱৰি ধৰিলে তেতিয়া এই গণতান্ত্ৰিক ধ্যান ধাৰণাৰ বিলাকৰ বিকাশ সাধন হ'ল আৰু যেতিয়া গণতান্ত্ৰিক ধ্যান ধাৰণাৰ বিকাশ সাধন হ'ল তেতিয়া আমাৰ এই ৰাজনৈতিক দলবিলাকৰো সৃষ্টি হোৱাৰ আৰম্ভ হ'ল ঠিক আছে ওকে ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি যে ৰাজতন্ত্ৰ আছিল ৰজা আছিল ৰজাই একচ্ছত্ৰী শাসক তেওঁ মুখৰ কথাই আছিল আইন সো আগতে কি আছিল ৰজাজনে যিটো কথা কয় সেই কথাটোৱে হৈছে আইন তেখেতে যিটো ক'লে সেইটোৱে হ'ব আইন তাৰ বাহিৰেও বেলেগ কোনো হ'ব নোৱাৰে ঠিক আছে ওকে কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে যিটো ৰাজতন্ত্ৰৰ যিটো ব্যৱস্থা এই ৰাজতন্ত্ৰ ব্যৱস্থাটো ক্ৰমাৎ বিলোপ সাধন হ'ল বুলি কৈছে প্ৰথমতে ৰাজতন্ত্ৰ সমগ্ৰ বিশ্বত আছিল ঠিক আছে কিন্তু লাহে লাহে ৰাজতন্ত্ৰটো লাহে লাহে ক্ৰমাৎ বিলোপ হ'বলৈ আৰম্ভ কৰে আৰু যেতিয়া ৰাজতন্ত্ৰটো ক্ৰমাৎ বিলোপ হ'বলৈ আৰম্ভ কৰে তেতিয়া আমাৰ সমগ্ৰ বিশ্বত এটা নতুন ধ্যান ধাৰণা এটা নতুন চৰকাৰ ব্যৱস্থাৰ সূচনা হয় সেই ব্যৱস্থাটোকে আমি গণতন্ত্ৰ বুলি কওঁ য'ত জনসাধাৰণে চৰকাৰ গঠন প্ৰক্ৰিয়াত নিজে অংশগ্ৰহণ কৰে আগতে জনসাধাৰণক কোনে শাসন কৰিছিল জনসাধাৰণক শাসন কৰিছিল ৰজাই তাত জনসাধাৰণে কোনো ধৰণৰ অংশগ্ৰহণ কৰিব পৰা নাছিল যে ৰজা কোন হ'ব অৰ্থাৎ ৰাজতন্ত্ৰত ৰজাৰ পুত্ৰ ৰজা হ'ব তেওঁ পুত্ৰ ৰজা হ'ব তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি শাসন কৰি আছিল কিন্তু গণতন্ত্ৰত জনসাধাৰণে নিজে সিদ্ধান্ত ল'ব পাৰিব আসলতে তেওঁলোকক কোনে শাসন কৰিব তোমাক কোনে শাসন কৰিব তুমি কাক নিজক শাসন কৰাৰ সুযোগ সুবিধা প্ৰদান কৰিবা সেই সিদ্ধান্তটো সম্পূৰ্ণৰূপে তোমাৰ হ'ব লাগিব আৰু এই গোটেই ব্যৱস্থাটোক আমি গণতন্ত্ৰ বুলি কওঁ সো ক্ৰমাৎ ৰাজতন্ত্ৰ বিলোপ হ'ল আৰু তাৰ পৰিৱৰ্তে গণতান্ত্ৰিক ধাৰণাৰ বিশেষ গুৰুত্ব পাব ধৰিলে আৰু যেতিয়া গণতন্ত্ৰৰ জন্মৰ লগে লগে ৰাজনৈতিক দলবিলাকেও লাহে লাহে আত্মপ্ৰকাশ কৰাৰ আৰম্ভ কৰিলে ঠিক আছে আৰু যেতিয়া ৰাজনৈতিক দলবিলাকে আত্মপ্ৰকাশ কৰাৰ আৰম্ভ কৰিলে আৰু এই ৰাজনৈতিক দলবিলাক আমাৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এক অংগ হৈ পৰিল ঠিক আছে এণ্ড বৰ্তমান সময়ত এই গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটাৰ আনটোৰ পৰিপূৰক আজিৰ তাৰিখত গণতন্ত্ৰক জীয়াই ৰাখিবলৈ হ'লে আমাক ৰাজনৈতিক দল লাগিব ঠিক তেনেদৰে ৰাজনৈতিক দলবিলাকক জীয়াই ৰাখিবলৈ আমি আমাৰ বিশ্বত আমি গণতান্ত্ৰিক ব্যৱস্থাক আমি সমৰ্থন দিবই লাগিব গতিকে গণতন্ত্ৰ আৰু ৰাজনৈতিক দল এটা আনটোৰ পৰিপূৰক হয় ৰাজনৈতিক দল অবিহনে যেনেদৰে গণতন্ত্ৰ অচল ঠিক একেদৰে গণতন্ত্ৰ অবিহনেও ৰাজনৈতিক দলসমূহ অৰ্থহীন
ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ সো ৰাজনৈতিক দলবিলাকে কি কৰে ৰাজনৈতিক দলবিলাকে জনসাধাৰণ আৰু আমাৰ শাসকৰ মাজত এক যোগসূত্ৰ বা সম্পৰ্ক স্থাপন কৰে ঠিক আছে সো এই বস্তুটো মনত ৰাখি লবা ৰাজনৈতিক দলে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ স্থাপন কৰে ঠিক আছে ওকে ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে সো ই কি কৰে সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে ঠিক আছে ওকে সো মনত ৰাখি লবা এই ৰাজনৈতিক দলে সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই সো ৰাজনৈতিক দল মানে কি ৰাজনৈতিক দল বিলাক হৈছে গণতন্ত্ৰ আৰু আমাৰ যেটো ব্যৱস্থা এই ব্যৱস্থাটো অধিক সক্ৰিয় কৰি তোলাৰ লগতে আমাৰ শাসক আৰু জনসাধাৰণৰ মাজত এক যোগসূত্ৰ স্থাপন কৰে ইমানটো বস্তু মনত ৰাখি লবা তোমালোকক খুদিব পাৰে যে ৰাজনৈতিক দলৰ আৰম্ভণি কেতিয়া হৈছিল যেতিয়া গণতন্ত্ৰ আৰম্ভণি হৈছিল তাৰ পিছতে আমাৰ ৰাজনৈতিক দলৰ আৰম্ভণি হৈছিল ঠিক আছে ওকে নেক্সট আমি চাইলো পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে ৰাজনৈতিক দল অথবা দলীয় প্ৰথাৰ ব্যৱস্থা আছে সো আজি যদি আমি যদি চাও পৃথিৱীৰ যিমান বিলাক আমি গণতান্ত্ৰিক ৰাষ্ট্ৰ চাও প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে কিন্তু আমাৰ ৰাজনৈতিক দল আমি দেখিবলৈ পাওঁ তোমালোকে এনেকুৱা গণতান্ত্ৰিক দেশ তোমালোকে ক'ব নোৱাৰা য'ত ৰাজনৈতিক দল নাই যদি এখন ৰাষ্ট্ৰ যদি গণতান্ত্ৰিক ৰাষ্ট্ৰ হয় তাত ৰাজনৈতিক দল থাকিবই লাগিব মই কি কৈছিলো যে ৰাজনৈতিক দল আৰু গণতন্ত্ৰ এটা আনটোৰ পৰিপূৰক এটা অবিহনে অন্য এটা কেতিয়াও পৰিচালিত হ'ব নোৱাৰে যদি তুমি ৰাজনৈতিক দলৰ কথা যদি ভাবিছা তাত গণতন্ত্ৰ থাকিব লাগিব আৰু তুমি যদি গণতন্ত্ৰৰ কথা যদি ভাবিছা তেতিয়া হলে তাত ৰাজনৈতিক দলৰ জন্ম দিবই লাগিব এটা আনটোৰ পৰিপূৰক হয় ঠিক আছে সো আমি কেতিয়া ৰাজনৈতিক দল অবিহনে আমি গণতন্ত্ৰৰ কথা চিন্তা কৰিব নোৱাৰো আৰু গণতন্ত্ৰ অবিহনে আমি ৰাজনৈতিক দলৰ কথা চিন্তা কৰিব নোৱাৰো সো আমাৰ পৃথিৱীৰ প্ৰত্যেকখন যিমান বিলাক গণতান্ত্ৰিক ৰাষ্ট্ৰ আছে প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে আমি ৰাজনৈতিক দল বা দলীয় প্ৰথাৰ ব্যৱস্থা আমি দেখিবলৈ পাওঁ ঠিক আছে আৰু এই দলীয় প্ৰথা হয়তো কৰবাত এনেকুৱা দলীয় যিবিলাক প্ৰথা এই দলীয় প্ৰথাবিলাকৰ ব্যৱস্থা বিলাক হয়তো কৰবাত বেলেগ বেলেগ হ'ব পাৰে কৰবাত এটা ৰাজনৈতিক দল থাকিব পাৰে কৰবাত দুটা ৰাজনৈতিক দল থাকিব পাৰে আৰু কৰবাত বহুবিলাক ৰাজনৈতিক দল থাকিব পাৰে সো ইয়াত যদি আমি যদি চাও এই দলীয় প্ৰথা হয়তো কৰবাত এক দলীয় হ'ব পাৰে কৰবাত দ্বিদলীয় মানে কি দুটা ৰাজনৈতিক দল আৰু কৰবাত বহু দলীয় হ'ব পাৰে সো বৰ্তমান সময়ত চীন আমাৰ যিখন চীন ৰাষ্ট্ৰ চীনকে ধৰি কেইবাখনো আমাৰ সাম্যবাদী ৰাষ্ট্ৰ আছে যিবিলাক ৰাষ্ট্ৰত আমি এক দলীয় ব্যৱস্থা আমি অথবা এটা ৰাজনৈতিক দল থকা দেখিবলৈ পাওঁ এটা ৰাজনৈতিক দল সাধাৰণতে কোনবোৰ ৰাষ্ট্ৰত থাকে সাধাৰণতে আমাৰ যিবিলাক সাম্যবাদী ৰাষ্ট্ৰ হয় যিবিলাক আমাৰ সমাজবাদী ৰাষ্ট্ৰ হয় যেনেকৈ আমি চীনৰ কথা ক'ব পাৰো যেনেকৈ আমি ৰাছিয়াৰ কথা ক'ব পাৰো সো এইবোৰ হৈছে আমাৰ সমাজবাদী ৰাষ্ট্ৰ সো সমাজবাদী আৰু পুঁজিবাদী দুই ধৰণৰ আমি ৰাষ্ট্ৰ দেখিবলৈ পাওঁ পুঁজিবাদী ৰাষ্ট্ৰ যেনেকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ ঠিক তেনেদৰে আমাৰ সমাজবাদী ৰাষ্ট্ৰ হৈছে আমাৰ ৰাছিয়া চীন সো এইবিলাকত কেৱল এটা ৰাজনৈতিক দল থাকে আৰু সেই ৰাজনৈতিক দলটোৰ নাম সুধিব পাৰে সেই ৰাজনৈতিক দলটোৰ নাম কি সেই ৰাজনৈতিক দলটোৰ নাম হৈছে সাম্যবাদী দল ঠিক আছে সেই দলটোৰ নাম কি হ'ব সেই দলটোৰ নাম হ'ব আমাৰ সাম্যবাদী দল সো চীনকে ধৰি কিছুমান ৰাষ্ট্ৰত আমি সাম্যবাদী ৰাষ্ট্ৰ বা সমাজবাদী ৰাষ্ট্ৰত য'ত এটা দলীয় ব্যৱস্থা থাকে যেনেকৈ এটাই ৰাজনৈতিক দল থাকে যাৰ নামটো সাম্যবাদী দল আৰু তাৰ বিপৰীতে ইংলেণ্ড আমেৰিকা আদিৰ ৰাষ্ট্ৰত আমি দুটা ৰাজনৈতিক দল দেখিবলৈ পাওঁ আৰু আমাৰ ভাৰতবৰ্ষত কেইটা ৰাজনৈতিক দল আছে আমি যদি চাওঁ ভাৰতবৰ্ষত ৰাজনৈতিক দলৰ কোনো হিচাপ নাই বিভিন্ন ধৰণৰ ৰাজনৈতিক দল আমি দেখিবলৈ পাওঁ সো পাকিস্তান বাংলাদেশ ভাৰত আদি দেশত বহুদলীয় ব্যৱস্থা আমি দেখিবলৈ পাওঁ ঠিক আছে ওকে একদলীয় শাসন ব্যৱস্থা থকা ৰাষ্ট্ৰক বহুতে প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ক'ব নোখোজে য'ত আমাৰ একদলীয় শাসন ব্যৱস্থা থকা যিবিলাক ৰাষ্ট্ৰ
যেনেকৈ মই ক'লো চীনৰ কথা ক'লো হয়নে যেনেকৈ মই ক'লো ৰাছিয়াৰ কথা ক'লো সো যিবোৰ ৰাষ্ট্ৰত সাধাৰণতে আমাৰ একদলীয় ব্যৱস্থা আছে এই ৰাষ্ট্ৰবিলাকক কিন্তু বহুত লোকে গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ক'ব নোখোজে বহুত লোকে গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ক'ব নোখোজে যিবিলাকত সাধাৰণতে এটা ৰাজনৈতিক দল থাকে যদিও তেনে ৰাষ্ট্ৰই কিন্তু গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলিয়ে দাবী কৰে হয়তো চীন ৰাছিয়া আদি হয়তো বহুতে গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ক'ব নোখোজিব পাৰে কিন্তু তথাপিও ৰাছিয়া চীনে নিজক কিন্তু একোখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি দাবী কৰি আহিছে আৰু ভৱিষ্যত সময়তো তেওঁলোকে হয়তো নিজকে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি দাবী কৰি যাব ঠিক আছে ওকে সো দ্বিদলীয় ব্যৱস্থাত দেশৰ জনসাধাৰণৰ সন্মুখত দুটা প্ৰধান ৰাজনৈতিক দল থাকে ঠিক আছে সো দ্বিদলীয় ব্যৱস্থাত দেশৰ জনসাধাৰণৰ সন্মুখত দুটা প্ৰধান ৰাজনৈতিক দল থাকে ঠিক আছে আৰু তেওঁলোকে দলীয় নীতি আদৰ্শ পছন্দ কৰি যিকোনো এটা দলক সমৰ্থন কৰে বা সদস্য হয় সো মই কৈছিলো যেনেকৈ ইংলেণ্ডত দ্বিদলীয় ব্যৱস্থা আছে যেনেকৈ আমেৰিকাত দ্বিদলীয় ব্যৱস্থা আছে অৰ্থাৎ তাত কেৱল দুটাই ৰাজনৈতিক দল থাকিব ঠিক আছে আমেৰিকাত দুটা ৰাজনৈতিক দল থাকিব ইংলেণ্ডত দুটা ৰাজনৈতিক দল থাকিব সো জনসাধাৰণৰ যেটো ৰাজনৈতিক দলক পছন্দ হয় সেই ৰাজনৈতিক দলটোকে তেওঁলোকে জয়যুক্ত কৰোৱাব ঠিক আছে ওকে ইয়াৰ বিপৰীতে ভাৰতবৰ্ষৰ দৰে দেশত থকা বহুদলীয় ব্যৱস্থাটো প্ৰকৃত গণতন্ত্ৰীয় ব্যৱস্থা বুলিব পাৰি সো তাৰ বিপৰীতে আমাৰ ভাৰতবৰ্ষত যেটো ব্যৱস্থা আছে তাক আমি বহুতে প্ৰকৃত গণতান্ত্ৰিক ব্যৱস্থা ক'ব পাৰে কাৰণ ইয়াত জনসাধাৰণে নিজৰ ইচ্ছা অনুসৰি যিকোনো আদৰ্শক সমৰ্থন কৰা যিকোনো এটা ৰাজনৈতিক দলক তেওঁলোকে জয় কৰোৱাব পাৰে ভোটদানৰ মাধ্যমে আৰু আমি সেইভাবে আমি ভাৰতক এখন বৃহৎ গণতান্ত্ৰিক ব্যৱস্থাৰ এক সফল উদাহৰণ বুলি ক'ব পাৰো ভাৰতবৰ্ষ ঠিক আছে ভাৰতবৰ্ষক আমি কি কওঁ ভাৰতবৰ্ষক এটা বৃহৎ গণতান্ত্ৰিক বিশ্বৰ ভিতৰত এটা বৃহৎ গণতান্ত্ৰিক ব্যৱস্থাৰ এক সফল উদাহৰণ বুলি আমি ভাৰতবৰ্ষক ক'ব পাৰো সো এটা কথা লক্ষ্য কৰা গৈছে যে বহুদলীয় ব্যৱস্থা থকা গণতন্ত্ৰতকৈ দ্বিদলীয় ব্যৱস্থা থকা গণতন্ত্ৰ অধিক সুস্থিৰ আৰু সবল কিন্তু ইয়াত এটা বস্তু এইটো কৈছে বহুদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰবিলাকতকৈ দ্বিদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰবিলাকৰ যেটো গণতন্ত্ৰ এই গণতন্ত্ৰ কিন্তু অধিক সুস্থিৰ আৰু সবল বুলি কৈছে কাৰণ দ্বিদলীয় ব্যৱস্থা থকা গণতন্ত্ৰত কেৱল দুটা ৰাজনৈতিক দল থাকে জনসাধাৰণৰ যেটো দলৰ সমৰ্থন কৰে সেই দলটোক তেওঁলোকে ভোটদানৰ মাধ্যমে জয় কৰাব পাৰে সো ইয়াত বিভিন্ন বহুত সমস্যা থকা দেখিবলৈ পোৱা নাযায় ঠিক আছে সো বহুদলীয় ব্যৱস্থা থকা গণতন্ত্ৰৰ সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায় আমি সাধাৰণতে বহুদলীয় ব্যৱস্থাত আমি বিভিন্ন ধৰণৰ সংঘাত দেখিবলৈ পাওঁ ৰাজনৈতিক মতাদৰ্শবিলাকৰ মাজত বিভিন্ন ধৰণৰ সংঘাত দেখিবলৈ পাওঁ সো এনেকুৱা ধৰণৰ যিবিলাক সমস্যা বা সংঘাত এই সমস্যা বা সংঘাতবিলাক কিন্তু আমাৰ দ্বিদলীয় ব্যৱস্থাত দেখিব পোৱা নাযায় এই ব্যৱস্থাটো কেৱল আমাৰ বহুদলীয় ব্যৱস্থাতহে দেখিবলৈ পোৱা যায় ঠিক আছে ওকে ইয়াৰ পাছত যদি আমি যদি চাওঁ ইতিমধ্যে উল্লেখ কৰা হৈছে যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে ৰাজনৈতিক দল অপৰিহাৰ্য ঠিক আছে সো আমাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে ৰাজনৈতিক দলটোতো আমাৰ অপৰিহাৰ্য ৰাজনৈতিক দল অবিহনে গণতন্ত্ৰ কেতিয়াও সফল হ'ব নোৱাৰে সো এইটোতো আমি ইতিমধ্যে আলোচনা কৰি আহিছো হয়নে নহয় আমি ইতিমধ্যে আলোচনা কৰি আহিছো যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে ৰাজনৈতিক দল অপৰিহাৰ্য মই কৈছো যে গণতন্ত্ৰ অবিহনে ৰাজনৈতিক দল হ'ব নোৱাৰে ৰাজনৈতিক দল অবিহনে গণতন্ত্ৰ হ'ব নোৱাৰে এটা আনটোৰ কি হয় পৰিপূৰক হয় সো ৰাজনৈতিক দল অবিহনে বৰ্তমান গণতন্ত্ৰৰ ধাৰণা অমূলক সো বৰ্তমান যদি আমাৰ ৰাজনৈতিক দল যদি নাথাকে তেতিয়া হলে আমাৰ গণতন্ত্ৰৰ যেটো ধাৰণা এই ধাৰণাটো অমূলক অৰ্থাৎ অৰ্থহীন সো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোটা ৰাজনৈতিক দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় বৈশিষ্ট্য কেইটা হৈছে সো যেতিয়া আমাৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব এই গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত যিবিলাক ৰাজনৈতিক দল গঠন হ'ব গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দল থাকিবই লাগিব গতিকে এই ৰাজনৈতিক দলবিলাকৰ কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি হয়
সো আমি যদি চাওঁ কিছুমান ৰাজনৈতিক দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় বৈশিষ্ট্য কিছুমান হৈছে যেনেকৈ প্ৰথম কথা সংগঠন ৰাজনৈতিক দলটোৰ সংগঠন বহুত শক্তিশালী হ'ব লাগিব অৰ্থাৎ যেটো ৰাজনৈতিক দল তাৰ যেটো গঠন প্ৰক্ৰিয়া তাৰ যেটো সদস্যৰ অন্তৰ্ভুক্তকৰণৰ যেটো ব্যৱস্থা এই ব্যৱস্থাটো শক্তিশালী হ'ব লাগিব একদম নিম্ন পৰ্যায়ৰ পৰা একদম উচ্চ পদস্থ এজন নেতৃত্বলৈকে প্ৰত্যেকটো ক্ষেত্ৰত কিন্তু আমাৰ গণতন্ত্ৰৰ মাধ্যমেৰে এই গুটে ৰাজনৈতিক দলটো গঠন হ'ব লাগিব নেক্সট হৈছে আমাৰ নীতি আদৰ্শ আৰু আচনি প্ৰত্যেকটো ৰাজনৈতিক দলৰ নিজস্ব কিছুমান নীতি আদৰ্শ থাকিব লাগিব তেওঁলোকে জনসাধাৰণক আকৰ্ষিত কৰিব পৰাকৈ ৰাজনৈতিক দলবিলাকে যেতিয়া চৰকাৰ গঠন কৰিবৰ কাৰণে যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তেওঁলোকক ভোট কোনে দিব জনসাধাৰণে ভোট দিব সো তেওঁলোকৰ কাম হৈছে জনসাধাৰণক আকৰ্ষিত কৰিবলৈ সো জনসাধাৰণক আকৰ্ষিত কৰিবৰ কাৰণে জনসাধাৰণে তেওঁলোকক ভোট দিবৰ কাৰণে ৰাজনৈতিক দলবিলাকে প্ৰত্যেকটো ৰাজনৈতিক দলে কিছুমান বিশেষ নীতি আদৰ্শ বা আচনি প্ৰস্তুত কৰি জনসাধাৰণৰ কাৰণে তেওঁলোকে মুকলি কৰি দিয়ে সো প্ৰত্যেকটো ৰাজনৈতিক দলৰ নিজস্ব নীতি আদৰ্শ আৰু আচনি থাকিব লাগিব তৃতীয়টো হৈছে ক্ষমতা দখলৰ বাবে আকাংক্ষা এটা ৰাজনৈতিক দলে তেওঁলোকৰ নিজস্ব যিবিলাক নীতি আদৰ্শ নিজস্ব যিবিলাক আচনি এই নীতি আদৰ্শ বা আচনি বিলাকক বাস্তৱত ৰূপান্তৰ তেতিয়াহে কৰিব পাৰিব যেতিয়া এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব সো প্ৰত্যেকটো ৰাজনৈতিক দলৰ ক্ষমতা দখলৰ আকাংক্ষাটো কিন্তু থাকিব লাগিব এটা ৰাজনৈতিক দলৰ যদি ক্ষমতা দখলৰ আকাংক্ষাটো নাথাকে তেওঁলোকে যদি চৰকাৰ গঠন কৰিবলৈ যদি ইচ্ছা প্ৰকাশ নকৰে তেতিয়া হলে সেই ৰাজনৈতিক দলটোৱে তেওঁলোকৰ যিমানেই শক্তিশালী আৰু সঠিক নীতি আদৰ্শ তেওঁলোকে প্ৰস্তুত নকৰক কিয় তাক কিন্তু তেওঁলোকে কেতিয়াও বাস্তৱত ৰূপান্তৰ কৰিব নোৱাৰিব ঠিক আছে তাৰ পাছৰটো হৈছে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান অৰ্থাৎ প্ৰত্যেকটো ৰাজনৈতিক দলে সদায় জাতীয় স্বাৰ্থ সন্মান দিব লাগিব তেওঁলোকে নিজস্ব বা ব্যক্তিগত স্বাৰ্থক কেতিয়া গুৰুত্ব প্ৰদান কৰিব নালাগিব অৰ্থাৎ আমাৰ যিটো জাতি হয় এই জাতিটোৰ যিটো স্বাৰ্থ এই জাতিৰ স্বাৰ্থক সদায় তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগিব ঠিক আছে ওকে সো এই কেইটা বৈশিষ্ট্যৰে সৃষ্টি হোৱা ৰাজনৈতিক দলৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ প্ৰধান কাম সো তেওঁলোকৰ প্ৰধান কাম বিলাক কি সো এতিয়া আমি চাবলৈ আমি বৈশিষ্ট্য গম পালো ৰাজনৈতিক দলৰ বৈশিষ্ট্য কি প্ৰথম কথা হৈছে তাৰ যেটো গঠন প্ৰক্ৰিয়া তাৰ যেটো সংগঠন শক্তিশালী হ'ব লাগিব প্ৰত্যেকটো ৰাজনৈতিক দলৰ নিজস্ব নীতি আদৰ্শ আচনি থাকিব লাগিব প্ৰত্যেকটো ৰাজনৈতিক দলে ক্ষমতা দখলৰ তেওঁলোকৰ আকাংক্ষা আৰু জাতীয় যেটো স্বাৰ্থ তাক সন্মান দিব লাগিব এতিয়া ৰাজনৈতিক দলে কাম কি কৰে প্ৰথমটো কাম হৈছে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা সো প্ৰত্যেকটো ৰাজনৈতিক দলে সদায় জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰাৰ কাৰণে প্ৰচেষ্টা চলাব লাগিব অৰ্থাৎ জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰিব লাগিব কাৰণ জনসাধাৰণটো ৰাজনৈতিকভাৱে ইমান শিক্ষিত নহয় কাৰণ ভাৰত কি হয় ভাৰত উন্নত এখন ৰাষ্ট্ৰ নহয় উন্নয়নশীল এখন ৰাষ্ট্ৰ সো উন্নয়নশীল ৰাষ্ট্ৰ এখনৰ কাৰণে জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰাটো বহুত জৰুৰী হয় সো প্ৰত্যেকটো ৰাজনৈতিক দলৰ কাম হৈছে ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা দ্বিতীয়টো হৈছে জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা অৰ্থাৎ জনসাধাৰণতে ৰাজনৈতিকভাৱে সচেতন হয় নে নহয় তেওঁলোকে ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াৰ প্ৰতি তেওঁলোক সচেতন হয় নে নহয় সেই দিকবিলাকৰ ওপৰত গুৰুত্ব দি জনসাধাৰণৰ মনত যাতে এক সচেতনতাৰ চিন্তাধাৰাৰ বিকাশ সাধন কৰা তাৰ ওপৰত গুৰুত্ব দিব লাগিব তৃতীয়টো হৈছে জনমত গঠন কৰা অৰ্থাৎ জনসাধাৰণৰ যিবিলাক চিন্তাধাৰা এই চিন্তাধাৰাবিলাকক এটা মত এটা মতত পৰিণত কৰিব লাগিব জনসাধাৰণৰ যিবিলাক চিন্তাধাৰা জনসাধাৰণৰ স্বাৰ্থৰ যিবিলাক চিন্তাধাৰা এই চিন্তাধাৰাক লৈ এটা বৃহৎ জনমত গঠন কৰিব পাৰিব লাগিব আৰু এই জনমতক সুসংগঠিত ৰূপ দিয়াটো হৈছে আমাৰ ৰাজনৈতিক দলবিলাকৰ প্ৰধান কাম ঠিক আছে ওকে ইয়াৰ উপৰিও গণতন্ত্ৰত জনগণে চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লোৱাৰ পৰিৱেশ সৃষ্টি কৰাটো ৰাজনৈতিক দলৰ আন এক দায়িত্ব
সো ইয়াৰ উপৰি গণতন্ত্ৰ যিটো গণতন্ত্ৰ প্ৰক্ৰিয়া এই গণতন্ত্ৰ প্ৰক্ৰিয়াটোত সাধাৰণতে আমাৰ জনসাধাৰণে অংশগ্ৰহণ কৰিবৰ কাৰণে যিটো এটা পৰিৱেশ প্ৰয়োজন হয় এই পৰিৱেশটো আছে নে নাই তাৰ ওপৰতো কিন্তু গুৰুত্ব দিব লাগিব ঠিক আছে সো সরকার গঠন প্রক্রিয়াত জনসাধাৰণে অংশগ্রহণ কৰিবৰ কাৰণে যিটো এটা বিশেষ সুস্থিৰ পৰিৱেশৰ প্ৰয়োজন হয় এই সুস্থিৰ পৰিৱেশৰ ওপৰতো সাধাৰণতে গুৰুত্ব দিব লাগিব ঠিক আছে আৰু নিৰ্বাচনত জয়ী হৈ সরকার গঠন কৰা ৰাজনৈতিক দলটোৰ উপৰি বিৰোধীৰ আসনত থকা ৰাজনৈতিক দলেও সরকাৰৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগিব সো ৰাজনৈতিক দল যিটো ৰাজনৈতিক দলে সরকার গঠন কৰিলে কেৱল তেওঁলোকৰ দায়িত্ব আছে তেনেকুৱা নহয় যিবিলাক বিৰোধীৰ আসনত যিটো ৰাজনৈতিক দল থাকিব এই ৰাজনৈতিক দলটো কিন্তু সরকাৰৰ প্ৰত্যেকটো কাম-কাজৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগিব আৰু গঠনমূলক সমালোচনাৰ মাধ্যমেৰে সরকাৰক উচিত পথৰ অগ্ৰসৰ হ'বলৈ আহ্বান জনাব লাগিব এনেকুৱা নহয় যে বিৰোধী দলবিলাকে নিজৰ ইচ্ছা অনুসৰি সরকাৰক কেৱল সমালোচনাই কৰিব সমালোচনা সদায় ধনাত্মক হ'ব লাগিব যদি সরকাৰে ভাল কাম কৰিছে তেতিয়া হলে সরকাৰক ধন্যবাদ জনাব পাৰি লাগিব আৰু যদি সরকাৰে জনসাধাৰণৰ বিৰুদ্ধে কাম কৰিছে তাক ধনাত্মক সমালোচনাৰ মাধ্যমেৰে হেই কামটো কেনেকৈ জনসাধাৰণৰ কাৰণে সঠিক ৰূপত আগবঢ়াব পাৰি সেই ক্ষেত্ৰত দিহা পৰামৰ্শও প্ৰদান কৰিব লাগিব গতিকে এটা কথা স্পষ্ট যে এখন সুস্থ সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ় দিয়াত ৰাজনৈতিক দল হ'ব লাগিব অত্যন্ত প্ৰহৰী অতন্দ্ৰ প্ৰহৰী ঠিক আছে সো ক্লাছটোত বুজি পালা নে নেপালা যিখিনি কথা কলো ইয়াত আজি ক্লাছত মাথো আমি ৰাজনৈতিক দলৰ বৈশিষ্ট্য ৰাজনৈতিক দলৰ কাম আৰু ৰাজনৈতিক দলৰ আৰম্ভণি কেনেকৈ হৈছিল তাৰ বিষয়ে আলোচনা কৰিলো এটো আমাৰ ফাৰ্স্ট চেপ্টাৰ হয় ফাৰ্স্ট চেপ্টাৰৰ ফাৰ্স্ট ক্লাছ আছিল এটো আজি সো ইয়াৰ পিছৰখিনি আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম ঠিক আছে আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিম আৰু ভালদৰে চাবা কিবা যদি বুজি পোৱা নাই তোমালোকে ঠিক আছে তেতিয়া হলে আমাৰ যেটো লাইভ ক্লাছত তোমালোকে হুদিব পাৰিবা পিছত ঠিক আছে এইখিনি সুবিধা দিয়া হ'ব ওকে সো ভালদৰে চাবা ক্লাছটো ঠিক আছে এবাৰ যদি বুজি নোপোৱা দুবাৰ বা তিনিবাৰ চাবা ক্লাছটো আৰু যেতিয়া ক্লাছটো চাবা সন্মুখত কিতাপখন ৰাখি লবা ঠিক আছে ওকে সো তেতিয়া হলে আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছো নেক্সট ক্লাছত লগ পাইছো